গুৱাহাটী হাইকোৰ্টৰ মাটি অধিগ্ৰহণক লৈ উত্তৰ গুৱাহাটী ৰংমহলত উত্তপ্ত পৰিস্থিতি। কামৰূপ জিলাৰ আয়ুক্ত অতিৰিক্ত আয়ুক্তকে ধৰি আৰক্ষীৰ বৃহৎ দল উপস্থিত ৰংমহলত। আৰক্ষীৰে তৰ্ক বিতৰ্কত লিপ্ত ভূমিৰ গৰাকী। কোনো কাৰণতে হাইকোৰ্টৰ বাবে এৰি দিয়া নহব বুলি হুংকাৰ। দুজনকৈ ভূমিৰ গৰাকীক আটক কৰিছে উত্তৰ গুৱাহাটী আৰক্ষীয়ে। উল্লেখ্য যে গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীৰ ৰংমহল গাঁৱলৈ হাইকোৰ্ট স্থানান্তৰ কৰাৰ পদক্ষেপ লৈছে চৰকাৰে। ইয়াৰ বাবে উত্তৰ গুৱাহাটীৰ ৰাজচক্ৰৰ ৰংমহল গাঁৱত অধিগ্ৰহণ হ'ব 128 বিঘা ভূমি। ইতিমধ্যে এই ভূমিৰ গৰাকীক ভূমি এৰি দিয়াৰ জাননী জাৰি কৰিছে কামৰূপ জিলা প্ৰশাসনে। ভাবে আহি ইয়াতে আমাক মানে গোটেই মাটি জোখমাখ কৰি লৈ গৈছে। আমাৰ হাজবেণ্ডক উঠাই লৈ গৈছে। ওচৰ ঘৰৰ মানুহজনক তেওঁলোকক বলপূৰ্বকভাৱে মানে মাৰধৰ কৰাৰ নিচিনাই বুলি ক'ব পাৰি। তেনেকে বলপূৰ্বকভাৱে তেওঁলোকক উঠাই গৈছে। লৈ গৈ তেওঁলোকে জোৰ জবৰদস্তি আহি আমাৰ ইয়াতে মাটি জোখমাখ কৰি থৈ গুচি গৈছে। মানে আহিছে মানে চৰকাৰী কামৰূপ জিলা প্ৰশাসনৰ তেওঁলোক কোন বিষয়ববীয়া আমি ইমান দূৰ ধৰক নাজানিম। হঠাৎ তেওঁলোকে যিহেতু একো আমাৰ লগত আলোচনাই কৰা নাই, হঠাৎ আহিছে, আমি কেনেকে গম পাম? বহুত আহিছে, পুলিচ মিলিটাৰী চব ভৰ্তি কৰাই দিছে। তেনেকে অৰিজিনেল ম্যাদী পট্টাৰ মাটি হয় আমাৰ অৰিজিনেল। আমি স্থায়ী বাসিন্দা। ইয়াতে 25 বছৰ হ'ল। ইয়াতে আমাৰ 2.5 বিঘা মান হ'ব। আৰু প্ৰথম আমি যেতিয়া মানে মানুহৰ মুখে মুখে গম পাইছিলো, কোনোতো নটিচ আজিলৈ নাই, গম পাইছিলো তেতিয়া যে তেওঁলোকে ক'লে হাইকোৰ্ট হ'ব। মেপ এখনো ওলাইছিলে যে পিছপিনৰ পৰা যাব, কোনো মানুহৰ ক্ষতি নকৰে, ঘৰ ক্ষতি হ'ব দিয়া নাই। CM ছাৰে কোৱা বুলি তেওঁলোকে কৈ আছিলে। কিন্তু পিছত গৈ তেওঁলোকে হঠাৎ আহি যোৱা বছৰ ডিচেম্বৰৰ 6 তাৰিখে জোখমাখ কৰি থৈ গুচি গৈছে। আমি আলোচনা ভিত্তিত গৈছিলো, তাত নটিচ দিয়া হৈছে, বহুত কৰা হৈছে যে আমি আলোচনা কৰি আজি ইমানবোৰ প্ৰশাসনৰ মানুহ আনি ইমান গণ্ডগোল কৰিব লগা নহ'লেহেঁতেন। আমি মীমাংসাত গৈছিলো, তেওঁলোকে কোনো ৰেছপন্স নিদিলে। দিছপুৰলৈ গৈছিলো, ইয়াতে হোৱাটো কেতিয়াও নিবিচাৰো। হয় যদি আমাৰ ঘৰ ক্ষতি নোহোৱাকে কৰি লওক, পিছপিনৰ পৰা লৈ লওক, আমাৰ একো আপত্তি নাই। মাত্ৰ আমাৰ ঘৰ কেইটা বচাই দিয়ক। পিছফালৰ মাটি খালী আছে, বহুত মাটি আছে, তেওঁলোকে পিছপিনৰ পৰা কৰিব পাৰে। ঘৰখিনি ক্ষতি নকৰাকে তেওঁলোকে কৰক, তাত আমাৰ একো আপত্তি নাই। পুলিচ মানে আমাক একো নটিচ চটিচ একো দিয়া নাই দেই। নাহি পেলাই আগতেও আহি আছে, আহি মানে মনে মনে আহি পেলাই মানে মণ্ডলে এনেই মনে মনে আহি মানুহ কোনো খবৰ নিদিয়াকে এনেই বাহিৰে বাহিৰে জুখি জুখি লৈ যায়। এনে মাটি আমাৰ মানে ভেটিৰ মাটিবিলাক জুখি জুখি লৈ যায়। তাৰমানে ইয়াতে বোলে হাইকোৰ্ট হ'ব হা, হাইকোৰ্ট হ'লে আমাকতো আগতে জনাব লাগে, লাগে নে নাই ছাৰ? না জনাব লাগে। আমাৰ পিছফালে ইমান মাটি আছে, আমাৰ এইবিলাক আমাৰ হেৰিৰ মাটি মানে নিজৰ মাটি, এইবিলাক পট্টা থকা ম্যাদী মাটি আমাৰ নাই, আমাৰ কতোই নাই মাটি। এইখিনি মাটি এতিয়া মানে ঘৰ বাৰী মানে চব মানে ভাঙি চিঙি পেলাই লৈ যায়। আমি কৈছো আমাৰ পিছৰ যিখিনি আছে আমাক চব সেইবিলাক লৈ যাক, আমাক খালি মানুহকেইটা থাকিব দিয়ক। খালি আমাৰতো আমি ইয়াতে মাটি কিনি থাকিম যে আমাৰ মানে হেৰি নাই, একো মানে কোনো ভৱিষ্যতেই নাই আমি থাকিব পৰা। কিমান মাটিৰ দাম হৈ গৈছে। পিছফালে আমাৰ মাটি আছে, আমি এইটোকো কৈছো আমাৰো পিছফালে অলপ মাটি আছে। পিছফালে হ'ব হাইকোৰ্ট হ'ব, হাইকোৰ্ট হ'ব, হাইকোৰ্ট হ'ব। আমাৰ মাটি নাই 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 পোৱা। আজি পুলিচ আজি কওঁতে মানে জুখিব নিদিওঁতে উঠাই লৈ গুচি গৈছে পুলিচে। আমাৰ মানুহজনক উঠাই লৈ গৈছে, পোনা তামুলী। ইমান হাৰ্ট, এই অপাৰেশ্যন কৰি অনা মানুহ, হাৰ্টৰ অপাৰেশ্যন কৰি অনা মানুহ, চাৰ্জাৰী। এই মানুহজনক একদম জোৰ কৰি লৈছে, উঠাই চেণ্ডেল টেণ্ডেল ইয়াতে পৰি ৰৈছে। মানুহজনক সেনেকে টানি উঠাই লৈ গৈছে। ইমান হাৰাছমেণ্ট দি আছে আজি এবছৰেৰে দি আছে জানে আমাক। আজি মানে এবছৰ ধৰি আমাক মানে কৈ আছে হা, মানে আপোনাৰ মানে জুখিব আহে, মানে এনেকে জুখিব আহে। আৰু এদিন যেতিয়া জুখিব আহিছিলে ফাৰ্ষ্ট তেতিয়া মানে আমাক কোৱা নাই, মানে দৰ্জাখন খুলিছে আৰু ডাইৰেক্ট জুখিব আহিছে। মানে আমাৰ মানুহক কোৱাই নাই যে কি কৰিব আহিছো, কি কৰিব অহা নাই। এনেকে জুখিব আহি আহি আজি কিমান আমাৰ মানুহ বহুত বাৰ গৈছে, মানে মিনিষ্টাৰক লগ ধৰিবৰ কাৰণে, PSRক লগ ধৰিবৰ কাৰণে। লগ ধৰি PSRে কয় খালি আমাৰ ইয়াতে একো নহয়, একো নহয়, মানে গম নাপাওঁ, আমি মানে গম নাপাওঁ, আপোনালোকে নিশ্চিন্ত মনে থাকক, এইবোৰ এনেই কৰি আছে, এনেহে কৈ আছে। কৈ থাকি পেলাই সেইটো গ'ল। আমি মানে এনেকে থাকিলো যে নিশ্চিন্ত মানে। আকৌ আহিছে এতিয়া, আহি পেলাই আজি মানে গোটেই একদম পুলিচ প্ৰশাসন চব লৈ আহিছে। লৈ পেলাই ইমান মানে আমাক একদম আমাক মানে একেবাৰে জোৰ জবৰদস্তি কৰি সোমাই আহিছে, গলতি আহি পেলাই একদম ঘৰ জোৰ জুখি পেলাই গোটেই আমি চব মানে জুখিছে। আৰু জুখি পেলাই আমাৰ দেউতাহঁতকো পুলিচে লৈ গৈছে। দুজন ইমান মানে উচ্ছেদ কৰিছে। উচ্ছেদ মানে সিহঁতৰ হাইকোৰ্ট কৰিব। আমাৰ গোটেই মানে এইবোৰ মানে মানুহৰ মানে ঘৰ বাৰী ভাঙি পেলাই
আমাৰ ঘৰৰ পিছফালে হ'ব, কিন্তু আমাৰো মানে ঘৰ মাটি গোটেই একেবাৰে ভাঙি ফালে এইডোখৰ মানে গোটেই আৰু একদম হাইকোৰ্ট নিবিচাৰো নালাগে এনেকে মানে মানুহক অনিষ্ট কৰি পেলে এনেকে হাইকোৰ্ট এনেকুৱা হাইকোৰ্ট নালাগে মানে যদি মানুহখিনিক বচাই পেলাই হাইকোৰ্ট কৰে আমিতো আগতে এইটো কৈছিলো যে যদি মানুহখিনিক বচাই দিয়ে তেতিয়া আমাৰ হাইকোৰ্টলৈ একো নহ'ব একো নাই আমিতো ভালে পাওঁ চাকৰ্মী হয় মোৰ ইয়াত 3.5 বিঘা মাটি আছিলে তাতে সেই 6 লেণ্ডতো মোৰ মাটি গৈছে আৰু তাত টাৱাৰ এটা বহিছে মই এজনী বিধৱা মানুহ হয় মই এইখিনি সম্ভাল কৰি আছো ল'ৰা দুটাক লৈ কিন্তু কিহৰ কাৰণে এই ধান খেতি উঠাবই পৰা নাই আমি তেনেকুৱা অৱস্থাত তেওঁৰে সমষ্টিৰ মানুহ হয় আমাক ইমান অত্যাচাৰ কৰি আছে কিয় আৰু কোনো ধৰণৰ নটিচ নাই কিবা নাই যিকোনো মানুহ আহি জুখিব যোনে আহে সিয়ে জুখি নিয়ে এইটো আৰু কেনেকুৱা ধৰণৰ কথা কাৰণ তেওঁৰ সমষ্টিৰ মানুহে যদি আমি নিৰাপত্তা নাই আন বেলেগে কি পাব মই আশা কৰ্মী কেই টকা দৰমহা পাওঁ মই যদি সবফালে তেনেকে মাটিখিনি দিব না মোৰ ল'ৰা দুটাৰ ভৱিষ্যতটো কি হ'ব এজনী দুখীয়া ইমান দুখীয়া মানুহ কিবাকৈ খেতিখিনি কৰিছো ইমান কষ্ট খেতিখিনি চপাব দিয়া নাই খেতিখিনি নচপোৱাকৈয়ে তেওঁলোকে যেনি তেনি আহি পেলাই পুলিচ লগাই মানুহবিলাকক উঠাই নিছে আৰু এইবিলাক অত্যাচাৰ কিহৰ কাৰণে কৰিছে কাৰণ আমি দুখীয়া মানুহ হৈ খেতিখিনি কৰি সেই দিয়ে খাই আছো ন সেই খেতিখিনিয়ে যদি আমি চপাব নাপাওঁ তেওঁলোকৰ সমষ্টি হৈ তেওঁলোকৰ নিজৰ মানুহ হৈ নিজৰ মানুহৰ ওপৰত ইমান অত্যাচাৰ কিহৰ কাৰণে কি হ'ব ইয়াতে কি অনুষ্ঠান মানে আমাক কৈছে হাইকোৰ্ট কিন্তু আমি কোনো ধৰণৰ আজিলৈকে নটিচ পোৱা নাই 6-7 বাৰলৈ তেখেতৰ ওচৰত গৈছো তেখেতে আমাক লগো নিদিয়ে আনকি অকল হেৰি চিএমে লগ দিয়া নাই আমাক লগ দিম কৈ আছিল কিন্তু কোনোদিনে আমাক লগ নিদিলে ময়ে আনকি 4-5 বাৰলৈ গলো তেখেতৰ ওচৰত কোনো ধৰণৰ সঁহাৰি নাপালো কিয় আমি তেখেতৰ সমষ্টিৰ মানুহ কিয় আমি এনেকুৱা হ'ব লগা হৈছে উত্তৰ গুৱাহাটীৰ প্ৰতিবেদক সংবাদ লহৰ।